এখন শিশু উদ্যানে বৰ্তমান পলাশবাৰী সমষ্টিত লগাইছে ফুলপাত। পলাশবাৰী পৌৰসভা এলেকাৰ অন্তৰ্গত এখন শিশু উদ্যানক লৈ এতিয়া পলাশবাৰী সমষ্টিত প্ৰবল চৰ্চা। আজি আমি এই শিশু উদ্যানখনৰ সন্দৰ্ভত কিছু ন তথ্য লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। মই পোনপ্ৰথমতে এটা RTI আপোনালোকক দেখুৱাব ইচ্ছা কৰিছোঁ আৰু মই আনখন স্ক্ৰীনত মই RTI কপিসমূহ দেখুৱাই গৈছোঁ, আপোনালোকে চাই যাব। এই RTIখন কৰিছিলে এগৰাকী সাংবাদিক অনুপ দাস, তেওঁ উত্তৰ গুৱাহাটীৰ বুলি আমিনগাঁও বুলি ইয়াতে উল্লেখ কৰিছে। অনুপ দাসৰ পৰা আমি এই তথ্য সংগ্ৰহ কৰিছিলোঁ। তেওঁ পলাশবাৰী পৌৰসভাত এটা RTI কৰিছিলে 6/6/2024, 6 জুন 2024 তেওঁ এটা RTI কৰিছিলে। এই RTIটোত তেওঁ প্ৰশ্ন কৰিছিলে যে আপোনাৰ পৌৰসভা এলেকাত যোৱা 7 মাৰ্চ 2024 ইং তাৰিখে পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই উদ্বোধন কৰা ITC লিমিটেডৰ CSR ফাণ্ডৰ দ্বাৰা নিৰ্মিত শিশু উদ্যান ITC লিমিটেডৰ পৰা কিমান টকা অনুমোদন কৰা হৈছিলে। প্ৰথম প্ৰশ্নটো আছিলে যে যিখন শিশু উদ্যান পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াই উদ্বোধন কৰিলে 7 মাৰ্চ 2024 তাৰিখে, এই উদ্বোধন কৰা উদ্যানখনত ITC লিমিটেডৰ CSR ফাণ্ডৰ পৰা কিমান টকা অনুমোদন কৰা হৈছিলে, তেওঁ প্ৰথম প্ৰশ্নটো কৰিছিলে। দ্বিতীয় প্ৰশ্নটো তেওঁলোকে কৰিছিলে এই শিশু উদ্যানখন নিৰ্মাণ কৰা ঠিকাদাৰজনৰ নাম, ঠিকনা, ফাৰ্মখনৰ নাম ও ভেণ্ডৰ কোড বিচৰা হৈছিলে। 2 নম্বৰ প্ৰশ্নটো বিচাৰিছিলে ঠিকাদাৰৰ নাম, ঠিকনা, ভেণ্ডৰ কোড ইত্যাদি তেওঁলোকে বিচাৰিছিলে। তৃতীয়তে তেওঁলোকে প্ৰশ্ন কৰিছিলে এই শিশু উদ্যানখনৰ সম্পূৰ্ণ এষ্টিমেট বিচৰা হ'ল, লগতে আপোনাৰ পৌৰসভাই প্ৰদান কৰা NOCৰ প্ৰতিলিপি বিচৰা হ'ল। এইখিনি আছিল যোৱা 6 জুন 2024 ইংৰাজী তাৰিখে প্ৰথমবাৰৰ বাবে যিটো RTI যিটো এক্ট আছে, যিটো তথ্য জনাৰ অধিকাৰ আইন যিটো আছে, আইনৰ আধাৰত তেওঁ এখন RTI দাখিল কৰিছিলে আৰু RTIৰ ওপৰত ভিত্তি কৰি পলাশবাৰী পৌৰসভাই তেখেতক উত্তৰ দিছিলে যোৱা 20/7/2024 ইংৰাজী তাৰিখে। কিশোৰ কুমাৰ দাস, মুখ্য সহায়ক ও জন তথ্য বিষয়া পলাশবাৰী পৌৰসভাৰ এখেতৰ স্বাক্ষৰিত এখন উত্তৰ দিছিলে অনুপ দাসক। উত্তৰখিনি কি দিয়া আছিলে মই আপোনালোকক দেখুৱাই গৈছোঁ। প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিছিলে পলাশবাৰী পৌৰসভা এলেকাৰ ITC লিমিটেডৰ CSR ফাণ্ডৰ দ্বাৰা নিৰ্মিত শিশু উদ্যানৰ নিৰ্মাণ কৰাৰ বাবে পলাশবাৰী পৌৰসভাক কোনো ধৰণৰ টকা অনুমোদন ITC লিমিটেডৰ ফালৰ পৰা দিয়া হোৱা নাছিল। ইয়াতে প্ৰথম প্ৰশ্নটো কৰিছিলে তেখেতে শিশু উদ্যান নিৰ্মাণৰ নামত ITC লিমিটেড কিমান টকা অনুমোদন বিচাৰি দিছিলে বুলি সুধিছিলে, কিন্তু তেওঁলোকে সোধা নাছিল যে পলাশবাৰী পৌৰসভাক কিমান টকা অনুমোদন দিছিলে, সোধা নাছিল। কিন্তু তেওঁ কিশোৰ দাসে লিখিছে পৌৰসভাক কোনো টকা অনুমোদন দিয়া হোৱা নাই। দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ দিছিলে যিহেতুকে উদ্যানখন ITC লিমিটেডৰ CSR ফাণ্ডৰ দ্বাৰা নিৰ্মিত, সেয়েহে নিৰ্মাণকৰ্তা ঠিকাদাৰৰ নাম ও ঠিকনা পলাশবাৰী পৌৰসভাৰ ওচৰত মজুত নাই। আপোনালোকে পুনৰ শুনক, পলাশবাৰী পৌৰসভাৰ তথ্য জনাৰ অধিকাৰ যিজন বিষয়া আছে তেওঁ কিশোৰ কুমাৰ দাসে উত্তৰ দিছে যে শিশু উদ্যানখন যি নিৰ্মাণ কৰা হৈছিলে সেই শিশু উদ্যানখন নিৰ্মাণ কৰা ঠিকাদাৰজনৰ নাম ও ঠিকনা তেওঁলোকৰ হাতত মজুত নাই। এতিয়া ৰাইজে এই উত্তৰটোত ৰাইজ সন্তুষ্ট হৈছেনে, ৰাইজে কমেণ্ট কৰিব। এতিয়া আহিছোঁ মই তৃতীয়টো প্ৰশ্নলৈ। উদ্যানখনৰ এষ্টিমেট পলাশবাৰী পৌৰসভাৰ ওচৰত মজুত নাই, পলাশবাৰী পৌৰসভাই প্ৰদান কৰা NOC এই চিঠিৰ লগত সংলগ্ন কৰা হ'ল। তেওঁলোকে এখন NOCৰ প্ৰতিলিপি এই আমাৰ যিটো RTI যিটো মাৰিছিলে সংবাদকৰ্মী অনুপ দাসক তেওঁলোকে এই NOCৰ কপি এটা প্ৰদান কৰিছে। এতিয়া মই আহোঁ মূল কথালৈ। যোৱাকালিৰ পৰা পলাশবাৰীত চৰ্চাৰ এটা বিষয়বিন্দু হৈছে পলাশবাৰী পৌৰসভা এলেকাৰ যি নদীৰ পাৰত ব্ৰহ্মপুত্ৰ নদীৰ যি দাঁতিকাষৰীয়া অঞ্চল আছে পলাশবাৰীত, তাত এখন শিশু উদ্যান নিৰ্মাণ কৰা হৈছিলে আৰু জানিব পৰা মতে সেই শিশু উদ্যানখনত আনুমানিক যিটো মূল্য কৈছে 22 লাখ টকা, সেই 22 লাখ টকা বুলি কৈছে। হয়তো সন্মানীয় নিউজ চেনেলটোৱে তথ্য সংগ্ৰহ কৰিছে।
কিন্তু আমি জনাত এতিয়ালৈকে আমি যি তথ্য পালোঁ, অনুপ দাস বুঢ়া যিগৰাকী সংবাদ কৰ্মী আছে তেওঁ তথ্য বিচাৰিছিল যদিও আজি কপতি তেওঁলোকে কোনো ধৰণৰ তথ্য নিদিলে। তেওঁ দ্বিতীয়বাৰৰ বাবে ছেকেণ্ড এফিলিয়েশ্যনত তেওঁ আৰু তথ্য বিচাৰিছিলে। তেওঁ যোৱা 13/8/2024 ইংৰাজী তাৰিখে তেওঁ দ্বিতীয় এফিলিয়েশ্যনৰ কাৰণে তেওঁ লিখিছিলে, মহাশয় সন্মান সহকাৰে আপোনাক জনাওঁ যে যোৱা 6/6/2024 ইং তাৰিখে পলাশবাৰী পৌৰসভা কাৰ্যালয়ত কিছু তথ্য বিচাৰি 2005 অধীনত দফা নং 6(3)ৰ জৰিয়তে তথ্যজনৰ অধিকাৰ আইনৰ আবেদন এখন দাখিল কৰিছিলোঁ। পৌৰসভাৰ লোকতথ্য বিষয়ে যোৱা 20/7/2024 ইং তাৰিখে মোলৈ উত্তৰ প্ৰদান কৰে। সেয়েহে উত্তৰত মই সন্তুষ্ট লাভ কৰা নাই। গতিকে আপোনাৰ জৰিয়তে সঠিক তথ্য লাভ কৰিম বুলি পুনৰ আবেদন কৰিলোঁ। ইয়াৰ লগত 6/6/2024 ইং তাৰিখে মোৰ আবেদনৰ প্ৰতিলিপি আপোনালোকে যোৱা 20/7/2024 ইং তাৰিখে মোলৈ পঠোৱা প্ৰেৰণৰ RTIৰ উত্তৰ প্ৰতিলিপি সংলগ্ন কৰা হ'ল। তেওঁ যোৱা 6 জুন 2024 তাৰিখে যি RTI কৰিছিলে আৰু তেওঁ যি 20/7/2024 তাৰিখে যিটো উত্তৰ দিছিলে তাৰ প্ৰতিলিপি তেওঁ এই সংলগ্ন কৰি পুনৰ তেওঁ দ্বিতীয় এফিলিয়েশ্যন তেওঁ দাখিল কৰিছে। এইখিনিতে মই অনুপ দাসৰ লগত যেতিয়া যোগাযোগ কৰিছিলোঁ, অনুপ দাসে জনাইছিলে যে পলাশবাৰী পৌৰসভাৰ যিগৰাকী ডেভেলপমেণ্ট অফিচাৰ আছে মহিলা অনন্যা গগৈ, তেখেতে এটা হিয়াৰিঙত মাতিছিলে আৰু তথ্যখিনি দিয়াৰ বাবে তেখেতক অনানুষ্ঠানিকভাৱে তেখেতক কথা দিছিলে। কিন্তু অনুপ দাসে জনোৱা মতে আজিলৈকে ITC লিমিটেডৰ পৰা কিমান টকা ধাৰ্য হ'ল কোনো ধৰণৰ তেওঁলোকে ষ্টেটমেণ্ট দিয়া নাই বুলি আমাক অনুপ দাসে জানিবলৈ দিয়ে। এইখিনিতে আমি ক'ব বিচাৰিছোঁ, যিখন অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শূন্য সহনশীলতাৰ কথা কৈ আহিছে, সেইখন অসমত যদি CSR ফাণ্ডৰ টকা এনেকৈ কিছুমান ব্যক্তিয়ে আত্মসাৎ কৰি খায়, তেনেহ'লে সেই অসমখনৰ উন্নতি কিদৰে হ'ব? এয়া এতিয়া মুখ্যমন্ত্ৰীৰ বিচাৰ্যৰ বিষয়। আমি পুনৰ ক'ব বিচাৰিছোঁ যে তথ্য জনা অধিকাৰ আইনৰ আধাৰত যদি আপুনি RTI কৰে, তথ্য নিদিয়া এটা প্ৰৱণতা গঢ়ি উঠিছে দক্ষিণ কামৰূপত, প্ৰৱণতা গঢ়ি উঠিছে পলাশবাৰী সমষ্টি। সেয়ে মই পুনৰ ক'ব বিচাৰিছোঁ যে তথ্য জনা অধিকাৰ আইনৰ অধীনত যি RTI কৰা হৈছিলে, সেই RTIৰ সুদুত্তৰ নাপালে সাংবাদিক অনুপ কুমাৰ দাসে। মই এতিয়া আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ যে আমি যি শুনিলোঁ, আমি সংবাদ মাধ্যমৰ যোগেদি আমি যিখিনি কথা গম পালোঁ, আমি যিখিনি অনুসন্ধান কৰি গম পালোঁ, এইখনেই হ'ল, মই আনখন স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এইখনেই হ'ল পলাশবাৰী সমষ্টিৰ অন্তৰ্গত, পলাশবাৰী পৌৰসভা অন্তৰ্গত এইখন এখন শিশু উদ্যান, যিখন উদ্যানৰ আনুমানিক তেওঁলোকে যিটো কথা কৈছে 22 লাখ টকাৰে নিৰ্মাণ কৰা বুলি তেওঁলোকে এটা বাতৰি দেখুৱাইছে। আমিও ক'ব বিচাৰিছোঁ, এই যি 22 লাখ টকাৰে এইখন এখন উদ্যান হয় জানো? এইখন উদ্যানত যিখিনি স্থানীয় ব্যক্তি যিসকলে কেমেৰাৰ সন্মুখত আহিবলৈ অসুবিধাৰ সন্মুখীন হৈছে, তেওঁলোকে জানিব দিয়া মতে এইখন উদ্যানত বেছি 2 পৰা 3 লাখ টকা খৰচ হৈছে। তেতিয়াহ'লে 19 লাখ টকা ক'ত হৰলুকি হ'ল? 20 লাখ টকা ক'ত হৰলুকি হ'ল? এইখিনিতে মই পলাশবাৰী সমষ্টিৰ বিধায়ক ডাঙৰীয়াক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপুনি যিখন শিশু উদ্যান আধাৰশিলা স্থাপন কৰিলে, শিশু উদ্যান মুকলি কৰিলে, সেই শিশু উদ্যানখনত যে ইমান ডাঙৰ এটা বিয়াগম কেলেংকাৰী সংঘটিত হৈছে, এই কথা আপুনি অৱগত নহয় জানো? এইখিনিতে মই পলাশবাৰী পৌৰসভাৰ পৌৰপতিগৰাকীক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, আপোনাৰ পৌৰসভা এলেকাত সংঘটিত হোৱা এই বিয়াগম কেলেংকাৰীৰ খবৰ আপোনাৰ হাতত নাই জানো? মই সেয়ে পুনৰ কৈছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি শূন্য সহনশীলতাৰ কথা কৈ আহিছে দুৰ্নীতিৰ বিৰুদ্ধে, এই ক্ষেত্ৰত তেওঁ এক উচিত তদন্ত কৰিবনে? আৰু আমি ইয়াৰ পিছৰ প্ৰতিবেদনত পলাশবাৰী সমষ্টিত সংঘটিত হোৱা বিভিন্ন ধৰণৰ কেলেংকাৰী আপোনালোকক দেখুৱাবলৈ আমি আগবাঢ়িম। আৰু এইখিনি কৈ মই প্ৰাৰ্থনা মেলনি মাগিছোঁ। ধন্যবাদ।